সকলো ছোৱালীকে মই এটা কথা কওঁ, কিমান টকা উপাৰ্জন কৰে সেইটোত নহয়, কিমান মৰম ভাল পোৱা দিব পাৰে সেইটোত গুৰুত্ব দিয়া। কাৰোবাৰ টকা পইচা আছে বুলিয়েই, ডাঙৰ ঘৰ আছে বুলিয়েই এইটো নাভাবিবা যে সুখত থাকিব পাৰিবা। টকা পইচাৰে বস্তু কিনিব পাৰি, সুখ নহয়। বাৰে বাৰে এটা কথা কওঁ, বিয়াৰ ক্ষেত্ৰত হৰবৰি নকৰিবা। সংসাৰ কৰাটো সৰু কথা নহয়, তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ চেলেঞ্জ সেইটো। তুমি সংসাৰ কৰি কিমান সুখত আছা, কিমান শান্তিত আছা। কাৰোবাক ভাল পালা বুলিয়েই বা মা দেউতাই চাই দিলে বুলিয়েই যেন বিয়া পাতিব লাগিব সেইটো কোনো কথা নহয়। যেতিয়ালৈকে তুমি নিজে চেটিছফাইড নোহোৱা তেতিয়ালৈকে লাগিলে বয়ফ্ৰেণ্ডে যিমানেই জোৰ দিয়ক, লাগিলে ঘৰৰ মানুহে যিমানেই জোৰ দিয়ক, বিয়া নাপাতিবা। বিশেষকৈ ছোৱালীসকলক কওঁ, ধনী ঘৰত হয়তো তোমাৰ লাগতিয়াল বস্তুখিনি পাবা, ষ্টাৰ্টিঙত অলপ মৰম ভাল পোৱা পাবা, কিন্তু দুখীয়াৰ ঘৰত ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ সুখে দুখে তোমাৰ লগত থিয় হোৱা এজন মানুহ পাবা। বিশ্বাস নহলে আশে পাশে ঘূৰি চাই লোৱা, যাৰ পইচাৰ অভাৱ নাই তাৰ মাইকীৰো অভাৱ নাই। শেষত এটা কথা কওঁ, সুখ ত্যাগ কৰি সপোন পুৰাবলৈ হলে ধনীৰ ঘৰত বিয়া হোৱা, আৰু সপোন ত্যাগ কৰি সুখত থাকিবলৈ হলে দুখীয়াৰ ঘৰত বিয়া হোৱা। ধন্যবাদ।